ৰাইজে চাব যে অসম চৰকাৰে আৰু অসম আৰক্ষীয়ে কিমান এটা মানে ৱাটাৰপ্ৰুফ কেছ বনাব পাৰে, যি কেছ পিছত গৈ চেলেঞ্জ নহয়। এইটো অসম আৰক্ষীৰ ওপৰত নিৰ্ভৰ, মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ। ইতিমধ্যেতো আপোনালোকে কোৱা মতেতো মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰিছে। মোৰ মতে যদি 13 দিন দিলে তো বহুতখিনি এভিডেন্স লুকাব এটা সুবিধা পালে, মোবাইল ৰেকৰ্ড ডিলিট কৰিবলৈ সুবিধা পালে। মোবাইলটো 13 দিনটো আপোনালোকে পালে নেকি? নাই পোৱা। তো এইখিনি কাম সিদ্ধাৰ্থক দিলে। মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্তক আমাক তেওঁক এডভাৰটাইজ কৰিবলৈ সুযোগ দিলে কি মই আহি আছো দেই। তেওঁ গ্ৰেপ্তাৰ ক'ত হ'ল? তেওঁতো আহি আছো নিজে এডভাৰটাইজ কৰিলে। তো আপোনাৰ আমাৰ ৰাইজৰ পৃথক চিন্তা। আমি বিশ্বাস কৰোঁ যে অসম আৰক্ষী এটা ৱাটাৰপ্ৰুফ কেছ বনাব, ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত কোনো আৰু গাফিলিটি বা পলম নহয়, যাৰ ফলত শ্যামকানু মহন্তৰ অধিবক্তাসকলে প্ৰচিডিউৰটো চেলেঞ্জ কৰিবলৈ যে সুবিধাটো নাপায়, খাৰিজ কৰিবলৈ সুবিধা নাপায়। ধন্যবাদ।